মই ৰণজিৎ কুমাৰ ৰয়। ক'ৰ পৰা আহিছে? মই হাতীদুৰাৰ পৰা আহিছোঁ বৰ্তমানত। হয়, ক'ত আহিছে? মই ইয়াতে পপুলাৰ হস্পিটেলত আহিছোঁ গৌৰীপুৰত। কি হৈছে ঘটনা? কি ঘটনা ৰৈছে, আমাৰ একদম লগৰ মানুহ, একদম আমাৰ খুব কলিগ, যদিও আমাৰ ব্লাড ৰিলেশ্যন একো নহয়, তেওঁৰ লগত এটা ভাল এটা ৰিলেশ্যন। গতিকে মই যোৱা পৰহি দিনাখন আহিছোঁ। ঘটনাটো হ'ল কি, তেখেতৰ যোৱা 29 তাৰিখ ৰাতিপুৱা এতিয়া শ্ৰীৰামপুৰ ৰেলগেট পাৰ হওঁতে তেওঁ ডাম্পাৰৰ লগত খুন্দা খালে। খুন্দা খাই তাত ব্লাড চেলাড ওলাই পেলাই পৰি থাকিল। হাতটো ভাঙিছে, আঘাত পাইছে। মূৰত এনেকৈ আঘাত পোৱা, মূৰতো আঘাত পাইছে নেকি? মূৰত অৱশ্যে হেলমেট আছিলে, তেওঁ মটৰচাইকেল আছিলে আৰু ডাম্পাৰ আছিলে। গতিকে মটৰচাইকেলৰ ডাম্পাৰখন মানে দুটাই থানাত আছে, তেওঁ শ্ৰীৰামপুৰ আউটপোষ্টত আছে, সেইটো লৈ চিন্তা নাই, ধৰা পৰিছে। ইয়াতে এইখিনি চিকিৎসাৰ কাৰণে লৈ আনিছে। ইয়াতে আহি নাৰ্ছিং হোমত ভৰ্তি হৈছে। ভৰ্তি হোৱাৰ পিছত ইয়াতে মানুহ চিকিৎসা মানে নাৰ্ছিং হোমত কিয় লৈ যায়, ভাল কৰিবৰ কাৰণে লৈ যায়। ইয়াত আহি তেওঁ সুস্থই, যিবিলাক স্কেনিং কৰি সিহঁতৰ ডাক্তৰৰ মতে যিবিলাক কৰিব লাগে, হাৰ্টৰ যিটো মানে ক'ত কেনেকৈ কি কণ্ডিশ্যন আছে চব কৰিছে। ডাক্তৰে একবাৰ সেইদিনাখনে স্কেনিং কৰিছিল। স্কেনিং কৰাৰ পিছতো সেইটো ভাল মানে সিহঁতৰ ৰিপৰ্টটো সন্দেহ আছিল সিহঁতৰ, আমি আকৌ এবাৰ কৰিম স্কেনিং। গতিকে দ্বিতীয়বাৰ কৰিলে চব ঠিক আছে, চব ঠিকে। দ্বিতীয়বাৰ অপাৰেশ্যন কিহৰ আছে? অপাৰেশ্যন আছিল হাতৰ, হাড্ডি এটা। হাতটো যদি কাটা যায় মানুহ মৰে নেকি? নমৰে নহয়। ভৰি কাটা গ'লেতো মানুহ নমৰে, তাৰমানে মৰি থাকিল। তাৰপিছত আৰু আজি খবৰ পালোঁ যে মানুহজন অটিত লৈ গৈছে। অটিত যোৱাৰ পিছত যিজন মানুহ ইমান সুস্থ হৈছে। এতিয়া আপোনালোকৰ সন্দেহটো কি? আমাৰ সন্দেহ হ'ল ডিউ টু নেগলিজেন্স অফ দ্য ডক্টৰ। ইতিমধ্যে 50,000 টকা দিছোঁ অপাৰেশ্যনৰ বাবে। ঔষধত দিছোঁ, মই ঔষধত দিছোঁ 10,000 আৰু পাব কিমান পাব 26 মান পাব। আৰু ICUৰ বিল আছে, আৰু ICUৰ বিল কোনদিনাখন আহিছিলে? 29। আপোনাৰ দেউতাকৰ কিবা এক্সিডেণ্ট হৈছিল? শ্ৰীৰামপুৰত এক্সিডেণ্ট হৈছিল। আৰু এক্সিডেণ্টৰ পিছত কেনেকুৱা অৱস্থা আছে? এক্সিডেণ্টৰ পিছত অৱস্থা ইমান মানে ভয়াৱহ নাছিল মোৰ মতে। শৰীৰত লেফ্ট হেণ্ডৰ ইয়াত লাগিছিল আৰু ইয়াত লাগিছিল, সেইটো ভাঙিছিল। মূৰত এনে একো মানে প্ৰব্লেম নাছিল। মূৰত পাছফালে অলপ ফুলিছিল। তাৰপিছত আহি পিনে যেতিয়া CT স্কেন কৰালোঁ, তাৰপিছত কৈ দিলে যে ইণ্টাৰনেল ব্লিডিং নাই, এনে এটা সুজন হৈ আছে। তাৰপিছত এক্সৰে যেতিয়া কৰিলে, এক্সৰেত ধৰা পৰিলে ইয়াত ভাঙিছে, ইয়াত ভাঙিছে।